কংগ্রেসে 51 বছর 200 দিন চৰকাৰত থাকি তেওঁলোকে আমাক বঞ্চনা কৰিছে। আমি কংগ্ৰেছৰ বিভৎস চৰিত্ৰ আজি দেখুৱাব বিচাৰিছো। অসমবাসীজনকে চাই ৰাখক, 51 বছৰ 200 দিন যিসকলে চৰকাৰত থাকিছে তেওঁলোকে যিসকল সংখ্যালঘুৰ ভোট লৈছে তেওঁলোকক কেতিয়াও এটুকুৰা মাটিৰ মালিক হ'ব দিয়া নাই। মুখ্যমন্ত্ৰী অতি সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰে আৰু কংগ্ৰেছে সেইবিলাক খেলা ৰঙে চাই থাকে, তেওঁলোকে প্ৰতিবাদ নকৰে। সংখ্যালঘুৰ কথা ক'লে কংগ্ৰেছৰ ভোট বিভাজন হ'ব, উজনি অসমত ভোট নাপাব, এইবিলাক সংঘাত কংগ্ৰেছ বিশ্বাসী। চাহ বাগান অঞ্চলৰ শ্ৰমিকসকলক ভূমি দিছে, আমি তাক আদৰণি জনাইছোঁ, সমৰ্থন জনাইছোঁ। কেৱল আমি দুখ পাইছোঁ, আমি তাৰ প্ৰতিবাদ আৰু সংশোধনী দিছোঁ যে জলহাসকলক মাটি দিয়া হোৱা নাই কেৱল মুছলমান বুলি। বাকী বাগানৰ সৰ্বাংগীনভাৱে শ্ৰমিকসকলক যি ভূমি দিছে আমি খুব আদৰণি জনাইছোঁ। ব্ৰিটিছসকলে যিসকলক ইয়াতে শ্ৰম কৰিবলৈ বাগানত কাম কৰিবলৈ আনিছিল তেওঁলোকে আজি মাটিৰ মালিক হৈছে। আমি একেটা পটভূমি একেটা ইতিহাসৰে অসমৰ আন কিছু জনসংখ্যা যিসকল বিভিন্ন চৰাঞ্চল বা চাপৰি অঞ্চলত বসবাস কৰে তেওঁলোকে সুদীৰ্ঘ কাল আজি স্বাধীনোত্তৰ 78 বছৰ পিছতো ভূমিৰ মালিক হ'ব পৰা নাই। আমি এই আইনখন পাছ হোৱাৰ পিছত, চাহ বাগানৰ শ্ৰমিকসকলৰ মাটিৰ আইনখন পাছ হোৱাৰ পিছত আমি আমাৰ বিষয়টো যে চৰাঞ্চলৰ মানুহক মাটিৰ পট্টা কিয় দিয়া নহ'ব, চৰাঞ্চলৰ মানুহৰ মাটিৰ পট্টা কেতিয়া দিয়া হ'ব। কংগ্ৰেছে 51 বছৰ 200 দিন চৰকাৰত থাকি তেওঁলোকে আমাক বঞ্চনা কৰিছে। আজি আমি যেতিয়া চৰাঞ্চলৰ মানুহৰ মাটিৰ পট্টাৰ কথা কৈছোঁ তেওঁলোকে এবাৰো প্ৰতিক্ৰিয়া কৰা নাই, বৰঞ্চ আমাৰ পিনে চোচা লৈছে, বৰঞ্চ আমাক তেওঁলোকে আমাক বেয়া নজৰেৰে চাইছে, তেওঁলোকে আমাক ইটিকিং কৰিছে। আজি আমি কংগ্ৰেছৰ বিভৎস চৰিত্ৰ আজি দেখুৱাব বিচাৰিছোঁ। অসমবাসীজনকে চাই ৰাখক, 51 বছৰ 200 দিন যিসকলে চৰকাৰত থাকিছে তেওঁলোকে যিসকল সংখ্যালঘুৰ ভোট লৈছে তেওঁলোকক কেতিয়াও এটুকুৰা মাটিৰ মালিক হ'ব দিয়া নাই। আজি ভূমিহীনসকল, বঞ্চিতসকলৰ আমি সন্তান। আজি এনচিকাৰসমূহ ছাৰ্ভে কৰা হোৱা নাই, নন কেডিষ্টেল হৈ আছে। আজি চিলিং চাৰপ্লাছ মাটি, খাচ মাটিলৈ পৰ্যবেক্ষিত কৰি তাৰপিছত তাৰ কেটাগৰী চেঞ্জ কৰি, ক্লাছিফিকেশ্যন চেঞ্জ কৰি বাগানীসকলক মাটি দি আছে, অথচ আমি খাচ মাটিত বসবাস কৰি আছোঁ। আমাৰ মানুহক মাটিৰ পট্টা দিয়া নহয়, বৰঞ্চ উচ্ছেদ কৰা হয়। মুখ্যমন্ত্ৰী অতি সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰে আৰু কংগ্ৰেছে সেইবিলাক খেলা ৰঙে চাই থাকে, তেওঁলোকে প্ৰতিবাদ নকৰে। সংখ্যালঘুৰ কথা ক'লে কংগ্ৰেছৰ ভোট বিভাজন হ'ব, উজনি অসমত ভোট নাপাব, এইবিলাক সংঘাত কংগ্ৰেছ বিশ্বাসী। আৰু আজি আমি ধিক্কাৰ জনাইছোঁ কংগ্ৰেছ দলৰ এই ৰোলক। বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ যে আপোনালোকে সংখ্যালঘুসকলক মাটি দিব নিবিচাৰে, তেওঁলোকৰ বিৰুদ্ধে বৈষম্য কৰিছে। বসুন্ধৰা 1, 2 আৰু 3ৰ জৰিয়তে বাৰম্বাৰ আবেদন কৰা স্বত্তেও বৈধ ভাৰতীয় নাগৰিক 1951 চনৰ আগৰ নাগৰিকক আপোনালোকে মাটিৰ পট্টা দিয়া নাই। আৰু আজি সেই বঞ্চনাৰ প্ৰতিবাদত আমি সদনত উত্তাল প্ৰতিবাদ কৰোঁ, আমি সদন স্থগিত কৰিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমাৰ অধ্যক্ষই আমাৰ কথাখিনি নুশুনাৰ বাবে, আমাক কথা ক'বলৈ নিদিয়াৰ বাবে আমি সদন ৱাকআউট কৰিছোঁ। আমি AIUDF দলৰ বিধায়কসকলে ৱাকআউট কৰিছোঁ। আৰু যেতিয়ালৈকে আমাক ভূমিহীনসকলক, আমাৰ সংখ্যালঘু মানুহক মাটিৰ পট্টা নিদিব, AIUDF দলৰ এই সংগ্ৰাম অবিৰত আৰু অবিচলভাৱে চলিব।